পোনপ্ৰথমে মই সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আশা ৰাখিছোঁ যাতে ৰাইজ কুশলে থাকে, মংগলে থাকে আৰু আমাৰ অসমখন যাতে সুন্দৰ এটা পৰিৱেশ হয়, তাৰ কাৰণে মই আজিৰ এই প্ৰথম বহাগতে মই মোৰ শুভকামনা যাচিলোঁ। ইয়াৰ লগতে আমাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত পশ্চিম হাটখেলা গাঁৱত আমি প্ৰতি বছৰে বহাগৰ প্ৰথম দিনাখন খেল ধেমালি অনুষ্ঠিত কৰা হয় আৰু এই খেল ধেমালি অনুষ্ঠান কৰাৰ পিছত আমি অহা 20 বহাগত আমি অনুষ্ঠান পাতিম, বিহু সন্মিলন পাতিম আৰু সেই সন্মিলনত আমি বঁটাসমূহ বিতৰণ কৰিম যিয়ে ভাল ফল পায়। আৰু ইয়াৰ লগতে যিখিনি নাপায় তেওঁলোকক আমি উৎসাহিত কৰাৰ কাৰণে আমি বিভিন্ন ধৰণে আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা কৰোঁ। তাৰ লগতে আমি সংগতি ৰাখি আমাৰ গাঁৱত সুন্দৰ কৰি বিহু হুঁচৰি, বিহুনাম এইবিলাকৰ আমি প্ৰতিযোগিতা পাতোঁ। ইয়াতে আমাৰ বহুতে অংশগ্ৰহণ কৰে। তাৰোপৰি খেল ধেমালিত আমাৰ নামো আছে। খেল ধেমালি বিভিন্ন ধৰণৰ খেল ধেমালি দিওঁ আমি, যেনে দৌৰ প্ৰতিযোগিতা, মাৰাথন, 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ, ইয়াৰ উপৰি কাবাডী, ৰছী টনা খেল আৰু ইয়াৰ উপৰি আমাৰ গোটেইখিনি আয়তীসকল যি আছে মানে বৃদ্ধালোকী তেওঁলোকৰ মাজত আমি ৰছী টনা খেল দিওঁ, হাঁহ ধৰা খেল দিওঁ। আমাৰ এই আজিৰ দিনটোত ৰং ধেমালি উৎসৱেৰে তাৰমানে আমি পালন কৰিলোঁ। আমাৰ এই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত পশ্চিম হাটখলা গাঁৱত প্ৰতি বছৰে বহাগৰ 1 তাৰিখৰ দিনাখন আমাৰ এইটো খেল ধেমালি উৎসৱ চলে আৰু সেই উৎসৱৰ বিজেতাসকলক আমি আনুষ্ঠানিকভাৱে এখন বিহু সন্মিলন পাতোঁ আৰু তাত পুৰস্কাৰবিলাক দিয়া হয়। লগতে আমাৰ এই পৰম্পৰাটো আমাৰ ককা আইতাহঁতৰ দিনৰ পৰাই চলি আহিছে, আজিও চলাই আছোঁ। আমাৰ এইটো কোনো মানে নাই, আমাৰ ডেকা বুঢ়া সৰু কণ ল'ৰা ছোৱালী ইত্যাদিকে ধৰি আমাৰ এইটো তাৰমানে খেল ধেমালিৰ উৎসৱটো সমানে ভগাই দিয়া হয় আৰু সেই হিচাপে তেওঁলোকে আজি আহি 1 তাৰিখৰ দিনাখন আমাৰ পশ্চিম হাটখলা জনকল্যাণ পুথিভঁৰাল তথা পশ্চিম হাটখলা গঞা ৰাইজৰ কীৰ্তনঘৰৰ সন্মুখত একেলগে এই খেল ধেমালিখিনি ৰং মনেৰে কৰে, সেয়ে আমি আনন্দিত। আমাৰ ইয়াতে জালৰ ভিতৰত হাঁহ এৰি দিয়া হয়, হাঁহ ধৰা হয়, টেকেলি ভঙা হয়, ৰছী টনা হয়। ডেকা বুঢ়া সৰু কণ ল'ৰা ছোৱালী ইত্যাদিকে ধৰি সকলোৱে এই ৰছী টনা খেলত অংশগ্ৰহণ কৰে আৰু লগতে মানে আমাৰ বিভিন্ন ধৰণৰ খেল আছে, যেনে বেজীত সূতা ভৰোৱা ইত্যাদিকে ধৰি মানে বহুত খেল ধেমালি আছে। সকলো খেল ধেমালি আমি অনুষ্ঠিত কৰোঁ। সকলোখিনি একেলগে আমি দেখুৱাব পৰা নাই, তাৰ বাবে আমি দুখিত আৰু সময়ৰো যিহেতু অভাৱ, গতিকে আমি যাতে এই ভৱিষ্যতলৈকে এনেকৈ আমি ৰং মনেৰে আমি বহাগৰ বিহুটো এনেকৈ উদযাপন কৰি যাব পাৰোঁ, তাৰ বাবে আমি সকলো ৰাইজকে ধন্যবাদ জনাওঁ, গাঁওবাসীক। আৰু আমাৰ প্ৰতি ঘৰে ঘৰে সন্ধিয়া গৈ হুঁচৰি মাৰিব, বিহু মাৰিব, প্ৰতি ঘৰে ঘৰে যাবই আৰু এইটো আমাৰ পৰম্পৰা নিয়ম দেখা গৈছে। হয়, উখল মাখল পৰিৱেশ যাবই আৰু এইটো আমাৰ প্ৰতি বছৰে যিহেতু চলেয়েই, উখল মাখল পৰিৱেশটো প্ৰতি বছৰে যিহেতু চলেয়েই আৰু আজিও চলিছে। সেইকাৰণে আমাৰ আগতে কৈছোঁ যে তাৰ দিনৰ পৰাই মানে চলি আহিছে আৰু আজি যিহেতু আমাৰ প্ৰথম বহাগ, আমাৰ নামঘৰত নাম প্ৰসংগ কৰা হয়, সকলোৱে সেৱা লয়, সৰুৱে ডাঙৰক সেৱা সৎকাৰ কৰে আৰু ডাঙৰৰ পৰা আশীৰ্বাদখিনি লয়। একেলগে আজি এই উৎসৱবিলাক পালন কৰোঁ আৰু।
মাটি পানী মাটি পানী মাটি মাটি পানী আহিও নলয় মাটি পানী মাটি পানী মাটি পানী পানী মাটি মাটি পানী মাটি পানী মাটি পানী মাটি ঘুরি যা পানী Hai.